convert the decimal number 943 into its BCD equivalent. Okay, তো ইয়াতে দিছে আমাক এটা decimal number 943 আৰু এই decimal numberটোক এইটো হৈছে decimal তো এই decimal numberটোক তাৰ BCD equivalent তাৰমানে binary coded decimalলৈ লৈ যাব দিছে binary coded decimal meaningটো এইটোৱে হয় যে আমি each decimal digit যেনেকৈ এটা decimal digit আছে 9 4 and 3 each digit কেইটাক আমি 4 bit binary convert কৰিম তো আৰম্ভ কৰোঁ আমি 9 এৰে so ইয়াতে আছে আমাৰ 9 4 3 তো ইয়াতে 9 ৰ 9 টোক আমি এতিয়া লৈ যাব লাগিব ইয়াৰ বাইনাৰী ইকুইভেলেণ্ট 4 বিট বাইনাৰী তো তাৰ কাৰণে আমি কি ইউজ কৰিম 8421 ইউজ কৰিম এতিয়া 8421ত 9 বনাবৰ কাৰণে আমি কোন কোন কেইটা ডিজিট ইউজ কৰিব পাৰোঁ 8 and 1 বিকজ 8 আৰু 1ক এড কৰি দিলে আমি পাই যাম 9 4 and 2 তো আমাৰ নালাগে তো আমি কি কৰিম 8 আৰু 1ৰ তলত 1 লিখি দিম বাকী 4 and 2ৰ তলত 0 লিখি দিম তো 9ৰ কাৰণে হ'ব 1001 and then next আহিছে আমাৰ 4 এতিয়া 4ৰ কাৰণে আমি again 8421 চাম তো 8421ত আমাক খালি 4 হে লাগে তো আমি 821 টো আমাক নালাগে তো আমি 4ৰ তলত 1 লিখিম বাকি কিটাক আমি 0 কৰি দিম তো তাৰ মানে আমাৰ 4ৰ কাৰণে হ'ল BCD কোডটো হৈ যাব 0100 and then finally আমি আহি যাওঁ number 3 কাৰণে এতিয়া 3 বনাবৰ কাৰণে 8421ত আমাক কি লাগে only 2 and 1 লাগে 2 plus 1 কৰিলে 3 আহে 2 and 1ৰ তলত আমি 1 দি দিওঁ বাকি দুটাক আমি 0 কৰি দিওঁ 0011 হৈ গ'ল তো তাৰ মানে 3 হৈ গ'ল 0 0 0 এইটো এটা কাম কৰোঁ ব্লুতে লিখি লওঁ 0011 তেতিয়া গোটেইখিনি একেলগে যদি আমি মিলাই পেলাই লিখোঁ ফ্ৰম ৰাইট লেফ্ট ছাইড টু ৰাইট ছাইড তেনেহ'লে আমাৰ 9ৰ কাৰণে আহিলে 1001 4ৰ কাৰণে আহিলে 0100 এণ্ড 3ৰ কাৰণে আহিলে 0011 তো এইটোৱে হৈ গ'ল আমাৰ বাইনেৰী কোডেড ডেচিমেল